নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। হায়াৰ ছেকেণ্ডাৰী পাছ 3000তকৈ অধিক পদ মুকলি হৈছে, য'ত LDA, DEO আদি বিভিন্ন কেটেগৰীৰ পোষ্ট আছে আৰু ইতিমধ্যে অনলাইন এপ্লাই আৰম্ভ হৈছে। ভিডিঅ'টোত গোটেইখিনি তথ্য আপোনালোকক কম সময়তে জনাম। যিসকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো SSCৰ ফালৰ পৰা কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2025ৰ এই নটিফিকেশ্যনটো ইতিমধ্যে প্ৰকাশ কৰিছে আৰু অনলাইন এপ্লাই আৰম্ভ হৈছে। তো এইটো হৈছে অফিচিয়েল কমপ্লিট এডভাৰটাইজমেণ্ট আৰু ইয়াতে চাওক 23 জুন 2025ৰ পৰা অনলাইন এপ্লাই আৰম্ভ হৈছে আৰু 18 জুলাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগে লগে ইয়াৰ যিটো টায়াৰ 1 এক্সামিনেশ্যন তাৰে ডেটো দি দিছে 8 ছেপ্টেম্বৰৰ পৰা 18 ছেপ্টেম্বৰলৈকে হ'ব আৰু টায়াৰ 2 এক্সামটো ফেব্ৰুৱাৰী-মাৰ্চ 2026ত অনুষ্ঠিত হ'ব। ইয়াতে তিনিটা কেটেগৰীৰ পোষ্ট আছে। প্ৰথমতে হৈছে লোৱাৰ ডিভিজন ক্লাৰ্ক বা জুনিয়ৰ ছেক্ৰেটাৰিয়েট এছিষ্টেণ্ট, যিটোৰ দৰমহা 19,900ৰ পৰা 63,200। 2 নম্বৰ কেটেগৰীত আছে ডাটা এণ্ট্ৰি অপাৰেটৰ 25,500ৰ পৰা 81,100লৈকে দৰমহাৰ নিৰিখ আৰু 3 নম্বৰ কেটেগৰীত এটা ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড এয়াৰ পোষ্ট আছে। তো এনেকৈ মুঠ তিনিটা কেটেগৰী আৰু তিনিওটা কেটেগৰীৰ বাবে যিটো কোৱালিফিকেশ্যন সেয়া হৈছে হায়াৰ ছেকেণ্ডাৰী পাছ। কিন্তু 3 নম্বৰ কেটেগৰীটোৰ বাবে হায়াৰ ছেকেণ্ডাৰীত আপোনাৰ বিশেষ কেইটামান ছাবজেক্ট থাকিব লাগিব, সেই বিষয়ে জনাই আছোঁ। তাৰ আগতে ইয়াতে চাই লওক মুঠ ভেকেঞ্চি 3,131টা টেণ্টেটিভ অৰ্থাৎ সম্ভাৱিত ভেকেঞ্চি থাকিব বুলি এডভাৰটাইজমেণ্টটোত উল্লেখ কৰিছে, কিন্তু ইয়াতকৈ বেছিয়েই হ'ব ভেকেঞ্চি। তো ইয়াৰে যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড এয়াৰ পোষ্ট আছে 3 নম্বৰ কেটেগৰীত, সেই পোষ্টটোৰ বাবে হায়াৰ ছেকেণ্ডাৰী আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'ব লাগে আৰু মেথছ এটা ছাবজেক্ট হিচাপে থাকিব লাগিব। বাকী যিকেইটা পোষ্ট আছে সেইকেইটা পোষ্টৰ বাবে জেনেৰেল হায়াৰ ছেকেণ্ডাৰী পাছ হ'লেই হ'ব, অৰ্থাৎ যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমা 1/1/2026লৈকে হিচাপ কৰিব লাগিব আপোনালোকে। তো 18 বছৰৰ পৰা 27 বছৰলৈকে সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু SC ST কেণ্ডিডেটৰ বাবে 5 বছৰ অৰ্থাৎ 32 বছৰলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু OBC কেণ্ডিডেটে 30 বছৰলৈকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিবলৈকে এলিজিবল। তো আৰু ইয়াৰ যিটো টায়াৰ 1 এক্সামিনেশ্যন তাৰে চিলেবাছ ইতিমধ্যে দি দিছে। ইংলিছ লেংগুৱেজ, জেনেৰেল ইণ্টেলিজেন্স, কোৱান্টিটিভ এপ্টিটিউড, জেনেৰেল এৱেৰনেছ। তো মুঠ 60 মিনিট সময় থাকিব আপোনালোকৰ বাবে। ইয়াতে 100টা প্ৰশ্ন থাকিব, প্ৰতিটো প্ৰশ্নত 2 নম্বৰকৈ থাকিব, নিগেটিভ মাৰ্কিঙো থাকিব আৰু এই চিলেবাছ অনুসৰি আমি ইতিমধ্যে অসমীয়া মাধ্যম তথা ইংৰাজী মাধ্যমৰ PDF এভেইলেবল কৰিছোঁ আমাৰ ৱেবছাইট assamgkpdf.com-ত। মাত্ৰ 100 টকাত আপোনালোকে কিনি ল'ব পাৰে অসমীয়া মাধ্যমৰ এই এক্সামৰ গাইডবুকখন। তো ইয়াৰ লিংক ডেছক্ৰিপশ্যনতো দি দিছোঁ। আৰু ইয়াৰ যিটো টায়াৰ 2 এক্সামিনেশ্যন তাৰে ষ্ট্ৰাকচাৰটো অকণমান বেলেগ হয়। তো নেক্সট ভিডিঅ'ত আপোনালোকক এই বিষয়ে জনাম। তো ভিডিঅ'টো এইখিনি, নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।